ভৈৰৱী বা সাৰেংগৰ যি নতুন ৰেল প্ৰকল্প সেই ৰেল প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত কেইবাটাও টানেল বনোৱা হৈছে অৰ্থাৎ টানেল মানে হৈছে সুৰংগ বনোৱা হৈছে কেইবাটাও পাহাৰ কাটি এই সুৰংগসমূহ নিৰ্মাণ কৰা হৈছে মই বৰ্তমান উপস্থিত আছো 34 নম্বৰ যিটো সুৰংগ সেই সুৰংগত উপস্থিত আছো আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 335 মিটাৰ আৰু ভৈৰৱী সাৰেং যি এই প্ৰকল্পত সৰ্বমুঠ যদি চাব যায় 48টাকৈ টানেল বনোৱা হৈছে সৰুবৰ টানেল বনোৱা হৈছে এই টানেলবোৰ বিশেষকৈ যি মিজোৰামৰ কলা সংস্কৃতি সেই সংস্কৃতি নিৰ্দেশন দেখুওৱা হৈছে কেৱল এই টানেলটোৰে নহয় অন্যান্য যিটো 48টা টানেল আছে এই সকলোবোৰ টানেলত মিজোৰামৰ কলা সংস্কৃতি আৰু ওপৰত গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু পাহাৰ কাটি সুদীৰ্ঘ 14টা বছৰৰ বিৰতি মূৰত এই টানেলবোৰ ওলোৱা হৈছে আৰু ছেপ্টেম্বৰ মাহৰ পৰা সকলো যি মিজোৰামবাসী আছে মিজোৰামবাসীয়ে ভাৰতৰ বিভিন্ন স্থানলৈ যাত্ৰা কৰিব পাৰিব এই মুহূৰ্তত জনসম্পৰ্কৰক্ষী বিষয়া মোৰ লগত উপস্থিত আছে তেখেতৰ সৈতে এই টানেলৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম কেইবাটাও টানেল বনোৱা আছে টানেল বনোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ চেলেঞ্জ আছিলে কাৰণ পাহাৰ কাটি বনাবলগীয়া হৈছে স্যাৰ পাহাৰ কাটা আৰু টানেল বনোৱাৰ ভিতৰত বহুখিনি চেলেঞ্জৰ অসুবিধা মানে আমি ফেচ কৰোঁ নৰ্মেল পাহাৰ কাটি ৰেল লাইন বনোৱাত যি চেলেঞ্জবিলাক থাকে টানেল বনোৱাটো তাতকৈ আৰু বহুত ডাঙৰ চেলেঞ্জ কাৰণ পাহাৰখন মাজেৰে বস্তুটো আমি টানেলিং কৰি ওলাই ল'ব লাগে যিয়ে নহওক টানেলখন বনোৱাত মেন পাৱাৰ মেটেৰিয়েলছ আৰু মেচিন চবেই আমি বাহিৰৰ পৰা আহিব লগা হৈছে গোটেই প্ৰজেক্টখনৰ দৰে ইয়াতো বাহিৰৰ পৰা আহিব লগা হৈছে টানেলিং থাকিলে ট্ৰেইন লাইনখন আমি বেছি ষ্টেবল হ'ব বুলি আমি আশা কৰোঁ নৰ্মেলি আৰ্ট কাটিঙৰ সলনি তো এই টানেলবিলাক এই এণ্টায়াৰ প্ৰজেক্টৰ টানেলবিলাক এই হিচাপে যথেষ্ট আৰ্টকুইক ৰেজিষ্টেঞ্চ হিচাপে বনোৱা হৈছে এই টানেলবোৰত আচলতে কেনেকুৱা ধৰণৰ নিৰ্মাণ কৰাৰ যিবোৰ শ্ৰমিক আছিলে শ্ৰমিকসকলক ক'ৰ পৰা অনা আছিলে কাৰণ তেওঁলোকৰ ট্ৰেইনিঙো দিবলগীয়া হৈছিলে শ্ৰমিক আমাৰ ইয়াতে এণ্টায়াৰ প্ৰজেক্টৰ শ্ৰমিকে নৰ্মেলি বেংগল বিহাৰ উৰিষ্যা আৰু প্লাছ কিছু অসমৰ পৰাও আহিছে আৰু বিশেষকৈ ক'ব বিচাৰিম যে কলা সংস্কৃতি মিজোৰামৰ যি কলা সংস্কৃতি সেই কলা সংস্কৃতিও নিদৰ্শন দেখুওৱাৰ প্ৰয়াস কৰা আছে আটাইকেইটা টানেলতে এনেকুৱা আছে আটাইকেইটা টানেলতে এই কলা সংস্কৃতিখন আমি ব্যৱস্থা কৰিছোঁ নৰ্মেলি কলা সংস্কৃতিখন একচুৱেলি ইয়াৰ লোকেল পাব্লিকৰ পৰাহে আমি ছাজেশ্যন পাইছিলোঁ যে তেওঁলোকে নিজস্ব কলা সংস্কৃতিখন টানেলত যদি দেখুওৱা হয় ইহঁতৰ পৰা আমি বাহিৰৰ পৰা যিবিলাক মানুহ আহিব টুৰিষ্ট হিচাপে আহিব বা বেলেগ কোনোবা আহিব তেওঁলোকে মিজোৰামৰ কলা সংস্কৃতিখনৰ বিষয়ে গম পাব আৰু এই মিজোৰামৰ ভৱিষ্যতে টুৰিষ্ট অহা ইকনমিক এক্টিভিটি বঢ়োৱা ক্ষেত্ৰত এটা সহায়জনক হ'ব লংগেষ্ট টাৰ্ণিং কোনটো ইয়াৰ 48টা টানেল আছে লংগেষ্ট টাৰ্ণিং আটাইতকৈ কোনটো হয় ইয়াৰ লংগেষ্ট টানেল আমি অলৰেডি পাৰ হৈ আহিলোঁ এইটো চাব লাগিব এইটো কোনটো আৰু এটা কথা সুধিব বিচাৰিম যদি টাৰ্ণেলত কোনোবা ট্ৰেইন আবদ্ধ হৈ পৰে বা কিবা লোকসকল আবদ্ধ হৈ পৰে তেন্তে আপোনালোকে তেওঁলোকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বা ৰেলখন অনাৰ ক্ষেত্ৰত ষ্টেচনলৈ কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে টানেলৰ ভিতৰত আমাৰ এটা কমিউনিকেশ্যন ফেচিলিটিজ আছে ট্ৰেইনখন যদি কিবা কাৰণত টানেলৰ ভিতৰত ৰখি যায় তাৰ ভিতৰৰ পৰা যাতে ট্ৰেইনৰ মানুহে নিয়াৰেষ্ট ষ্টেচনৰ লগত কমিউনিকেট কৰিব পাৰে তাৰ কাৰণে এটা ছিষ্টেম আমি বনাই থৈছোঁ এটা টানেল ৰেস্কিউ ছিষ্টেম বুলি এটা বেলেগ ছিষ্টেম আছে চববিলাক ছিষ্টেম ইয়াতে ফুল প্ৰুফ হিচাপে আমি মানে ইমপ্লিমেণ্ট কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ক'ব বিচাৰিম যে ভৈৰৱী যি সাৰেং প্ৰকল্প সেই ৰেল প্ৰকল্পত যদি আপোনালোকে যাত্ৰা কৰে তেন্তে যাত্ৰা কৰিলে এনেকুৱা ধৰণৰ 48টা টাৰ্নেল পাব আৰু 48টা টাৰ্নেলৰ জৰিয়তে আপোনালোকে ভৈৰৱী সাৰেং যাত্ৰা কৰিব পাৰিব আৰু লগতে যি মিজোৰামৰ প্ৰাকৃতিক সৌন্দৰ্য সেই সৌন্দৰ্য ৰেলৰ জৰিয়তে আপোনালোকে চাব পাৰিব আৰু এই 48টা টাৰ্নেল বনোৱাৰ ক্ষেত্ৰত যিবোৰ প্ৰত্যাহ্বান আছিলে সেই প্ৰত্যাহ্বানক নেওচি তেওঁলোকে এক সফল ৰূপ বা বাস্তৱত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সফল হোৱা দেখিবলৈ পোৱা গৈছে উত্তৰ পূব সীমান্ত ৰেলৱে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ